ব্যক্তি আচলতে এজন কুখ্যাত অপৰাধী। তেওঁৰ দাদাগিৰি আচলতে বৰহাবজানবাসীয়ে আগৰ পৰাই জানে। তেওঁ কঁকালত মাৰণাস্ত্ৰ লৈ নিজকে পুৰণা বজাৰ বৰহাবজান অঞ্চলৰ এটা গুণ্ডা বুলি তেওঁ নিজক ঘোষিত কৰি ৰাখিছিলে। সেই ব্যক্তিজনে হাতী চুৰি বিভিন্ন ধৰণৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছত তেওঁ এতিয়া গৈ গৈ আমাৰ অসমীয়া এজন মুকুট ওৰাং নামৰ শ্ৰমিক ৰাইজক তেওঁ হত্যা কৰি পেলাবলৈ সাহস ক'ত পালে। এতিয়া আমি দেখোঁ যে জিলা প্ৰশাসনে অসম পুলিচে অন্য ঠাইত অন্য ধৰণকে ন্যায় দিয়ে। আমি আশা কৰিছোঁ যে তিনিচুকীয়াত হোৱা এই যিটো হত্যালীলা, ইমৰান ছিদ্দিকীৰ যি দাদাগিৰি, এই ন্যায় আমি বিচাৰিছোঁ। তিনিচুকীয়া জাতিয়ে বিচাৰিছোঁ, আৰু জাতি জনগোষ্ঠী সংগঠনে বিচাৰিছোঁ, আমি ৰাইজে বিচাৰিছোঁ। এতিয়া সেই ন্যায় আমাক দিব পাৰিবনে? যদি নোৱাৰে, কিন্তু তেওঁলোকে জানি থোৱা উচিত এই শ্ৰমিক ৰাইজ, বাগিচাৰ ৰাইজ, তিনিচুকীয়া জিলাৰ বাকী ৰাইজ শান্ত সুস্থ হয়, তেওঁলোক সহজৰ হয় কিন্তু দুৰ্বল নহয়। যদি ন্যায় আমাক প্ৰশাসনে দিব নোৱাৰে, কিন্তু সেই ন্যায় আজৰি আনিব পৰা ক্ষমতা আমাৰ আছে। সেইবাবে আমি সকীয়াই দিছোঁ ইয়াৰ ৰাইজৰ দাবী। তেওঁ ইয়াত যিখন হোটেল আছে উচ্ছেদ হ'ব লাগিব। তেওঁৰ নামত থকা বেনামী যি সম্পত্তি যি দখল কৰিছে তেওঁ, সেইবোৰ সকলো চৰকাৰে জব্দ কৰিব লাগিব। লগত তেওঁৰ ওপৰত বহুত অভিযোগ আছে, বহুত মাৰণাস্ত্ৰ থকা। তেওঁ ঘৰত ৰেড পৰিব লাগে। আৰু আমি ন্যায় যি ধৰণে বিচাৰিছোঁ, যি ধৰণে ৰিয়াই মুকুট ওৰাঙৰ পৰিয়ালক সন্তুষ্টি দিব, আমাৰ বাগিচাৰ অঞ্চলৰ ৰাইজক সন্তুষ্ট হ'ব, সেই ধৰণৰ ন্যায় আমাক লাগে। আমি বৰ দীঘলীয়া প্ৰক্ৰিয়ালৈ যাব খোজা নাই। সেই ন্যায় আমাক লাগে, আৰু সেই ন্যায় আমি কম সময়ত পাম বুলি আশা কৰিছোঁ। আৰু লগতে এই যিজন ব্যক্তিক হত্যা কৰিলে, তেওঁ এজন সাধাৰণ ৰাইজ, শ্ৰমিক, তেওঁৰ ওপৰত বৰ্বৰতা দেখুৱাওক তেওঁ সাহস ক'ত পালে? আচলতে এতিয়াও ব্ৰিটিছৰ শাসন চলি আছে বুলি ভাবিছে নেকি? যে টকা থাকিলে কঁকালত মাৰণাস্ত্ৰ ল'লেই যে শ্ৰমিকক, ইয়াৰ অসমীয়া মানুহক, খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব পাৰিব। আমি সকলোৱে ঐক্যবদ্ধ হৈ আছোঁ, সকলোৱে একত্ৰিত হৈ আছোঁ। আমি স্পষ্ট সকীয়াই দিছোঁ, এনেকুৱা আৰু কোনোবা ব্যক্তি যদি আছে যোনে মন মগজত ভৰাই ৰাখিছে যে টকাৰ জোৰত আমি যাৰ ওপৰত লৈ অত্যাচাৰ কৰিম, তেতিয়াহ'লে আমি ইয়াৰ পৰা সকীয়াই থৈছোঁ, আৰু ন্যায় আমাক লাগিব। অন্যথা কিন্তু জাতি জনগোষ্ঠী সংগঠনে সকলো ৰাইজক ঐক্যবদ্ধ কৰি আমি নিজৰ ন্যায় নিজে ল'বলৈ সময় লৈ বিচাৰিছোঁ, আৰু লৈ ল'ম। আৰু আবেলিৰ ভিতৰত আজি হোটেলখন যদি উচ্ছেদ নহয়, তেতিয়াহ'লে কিন্তু ৰাইজে নিজে আইন হাতত তুলিবলৈ বাধ্য। তাৰ বাবে কেৱল জিলা প্ৰশাসন, অসম পুলিচ আৰু চৰকাৰ দায়ী হ'ব। তাত আমাক দায় দি লাভ নাই, কাৰণ এটা ধৈৰ্যৰ সীমা থাকে। শুকুৰবাৰে হৈ যোৱা ঘটনা আজিলৈকে পৰি থকা, ককবকাই থকা ব্যক্তিজনক কিন্তু প্ৰশাসনিক ব্যক্তিয়ে চাব অহা নাছিল। ইয়াত অহা প্ৰতিবাদ কৰা ৰাইজৰ ওপৰতে হাৰাশাস্তি কৰিবলৈ আহিছিল। কেৱল টকা জোৰত সেইখিনি কৰি দিব পাৰিলে নহ'ব। আমি ইমৰান ছিদ্দিকী নামৰ যি হাতী চোৰ, যি কুখ্যাত অপৰাধী, যাৰ ওপৰত 40তকৈ অধিক গোচৰ চলি আছে, সেইজন ব্যক্তিৰ ন্যায় বৰহাবজানবাসী বা ৰাইজে, তিনিচুকীয়াবাসী ৰাইজে বিচাৰিছে। আজি তাৰিখে মাকুমৰ বৰহাবজানৰ নিবাসী নিজকে গুণ্ডা বুলি পৰিচয় দি থাকে এই ইমৰান ছিদ্দিকী নামৰ এই ভণ্ডামী ব্যক্তিজনে এই খাটি খোৱা সহজ সৰল এই মুকুট ওৰাং নামৰ ব্যক্তিজনৰ ওপৰত যিটো গুৰুতৰভাৱে প্ৰহাৰ কৰি যোৱাকালি তেখেতৰ মৃত্যু হয়। আমাৰ এটা স্পষ্ট কথা, বহুত দিন হৈ গ'ল বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত এই সহজ সৰল খাটি খোৱা শ্ৰমিকৰ ওপৰত কিন্তু অন্যায় অত্যাচাৰ হৈ আছে। এতিয়া কিন্তু আৰু সহন কৰা নহ'ব। আমাৰ স্পষ্ট দাবী আছে, আজিৰ দিনটোৰ ভিতৰত যদি এই ইমৰান ছিদ্দিকীৰ যদি যিটো আৰবান ৰেষ্টুৰেণ্ট নামৰ হোটেলখন আছে, এই হোটেলখন যদি ভাঙি চুৰমাৰ নকৰে জিলা প্ৰশাসনে, তেতিয়াহ'লে কিন্তু ইয়াত শ্ৰমিক ৰাইজে, বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন নিজাববীয়াকৈ আইনটো হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা আমি দাবী জনাই আছোঁ, এই মুকুট ওৰাঙৰ যিটো পৰিয়াল আছে, এই পৰিয়ালক উচিত ন্যায় প্ৰদান কৰিব লাগিব জিলা প্ৰশাসন বা অসম চৰকাৰে। আৰু আমাৰ তৃতীয় নম্বৰ দাবী হৈছে, জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনে কেৱল এই হত্যাকাৰী ইমৰান ছিদ্দিকীক কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰি এই থানাত ফেনৰ হাৱা অকল খুৱাই থাকিলে নহ'ব, খালী জেলত পঠালেও নহ'ব। আমাৰ এটা স্পষ্ট দাবী আছে, এই ইমৰান ছিদ্দিকী নামৰ এই ব্যক্তিজনক অতি শীঘ্ৰে ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰি তেখেতক ফাঁচীৰ কাঠত ওলোমাব লাগে। আমাৰ এইটো স্পষ্ট দাবী। আৰু যেতিয়ালৈকে আমাৰ এই দাবী যদি মানি নলয়, তেতিয়ালৈকে কিন্তু আজিতো সাধাৰণ এটা ৰাজপথত অকল বন্ধ হৈছে, অহাকালি কিন্তু জিলা বন্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম।